আমি ইয়াত গৈ আছোঁ বাকচলৈ ফল ফুলিলে এবাৰ মৌ ধৰিবলৈ হ'ল বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোককো দেখুৱাওঁ কেনেকৈনো মৌ ধৰোঁ আৰু যিহেতুকে মই দেউতাৰ পৰা ট্ৰেইনিং লৈ আছোঁ এয়া সেইকাৰণে শিকি আছোঁ বুলি ভিডিঅ' কৰোঁ এয়া চাওকচোন কিমান ডাঙৰ মৌ বাহটো আচলতে এয়া ইমান ধুনীয়াকৈ বিচনীবোৰ সিহঁতে বনাইছে বহুত বেছি ধুনীয়া লাগিছে দেখি পেলাই ৰস কেনেকৈ পৰিছে দেখিছা এইটো মোৰ কিমান ডাঙৰলৈকে হয় বাৰু চাওক ইমান ডাঙৰে হয় আৰু নহয় ইয়াতকৈ ডাঙৰ নহয় ন এইটোৱে হায়েষ্ট এতিয়া নন ফৰ্মেলি বনাইছে আমি এতিয়া ফৰ্মেলিটি অবজাৰ্ভ কৰি পেলাই সিহঁতৰ পৰা আদায় কৰি থাকিব লাগিব সেইটোৱে নিয়ম এনেই এবাৰ মূৰত কিমানলৈকে ওলায় বাৰু 3.5 কেজিলৈকে ওলায় মানে এবাৰত এয়া দেউতাই লাহে লাহে কামবোৰ কৰি আছে মৌবোৰ ভৰাইও আছে চাকবোৰ এখন এখনকৈ কাটিও আছে বহুতকেইখন বিচনী সিহঁতে বনাইছিলে আজি মই দেউতাৰ লগত গৈছিলোঁ যদিও বৰ বিশেষ সহায় কৰিব পৰা নাছিলোঁ কিয়নো আগত আহি আছে বাৰ বিয়া গতিকে যদি ওচৰলৈ যাওঁ আকৌ কামুৰি মুখখন ফুলি থাকিব গতিকে বেয়া লাগিব সেইকাৰণে তেনেকৈ সহায় কৰিব পৰা নাই যদি ফ্ৰেমবোৰ বনাত সহায় কৰিব পাৰিলোঁ আৰু অলপ সোনকালেও হ'ল মই যোৱাৰ বাবে এয়া দেউতাই চাকবোৰ ফ্ৰেমত ভৰাই দিছে যাতে সিহঁতে প্ৰডাকশ্যনটো জল্দি কৰিব পাৰে মৌ ৰস সোনকালে কালেক্ট কৰিব পাৰে আৰু বহুতো ৰসো ওলালে দেখিছেই আৰু তেনেকৈ কামটো হৈ গ'ল আৰু এয়া দেউতাই এতিয়া ধুনীয়াকৈ বাকচটোৰ মানে ঢাকনিখন দি পেলাই সিহঁতক প্লেচমেণ্ট দিব ওপৰত আৰু গতিকে চাওকচোন মৌখিনি সিহঁতে আজি এটা নতুন ঘৰ পাইছে আৰু এয়া মোৰ হাততো কেইটামান আহি পৰিলে খিলাৰী গাইজ এয়া আৱাজ শুনিয়ে গম পাইছে চাগে কিমান মহ দেউতাই মোক ধোঁৱা দিবলৈ দি থৈ গৈছে কাৰণ বাকচটো ওপৰত নিছে আৰু মৌ ইয়াত বহুতখিনি আছে গতিকে এয়া মোক ধোঁৱা দি থাকিবলৈ কৈছে আৰু এয়া সিহঁতৰ নতুন ঘৰ আজিৰ পৰা ভিডিঅ'টো ইমানেই আছিলে আজি বাই বাই থেংক ইউ